গাইস ওয়েলকাম টু ব্যাক মাই ইউটিউব চ্যানেল। আমি এতিয়া যাই আছো মানে সত্যবাৰী মানে মোৰ যে এটা ভিডিঅ'ত দেখা পাইছিল এটা নদীৰ পাৰত মানুহ থাকে গাছ একডালৰ তলত এটা চলি সেইদিনাটো মানে দিনত গৈছিলোঁ কাৰণে লাগালে নাপলো। তো এতিয়া মানে ৰাতি যাই আছো, যাই পক গেলি বাৰু আন্ধাৰে হ'ব, দিনত যদি মানে ঘূৰি থাকে বোলে ই, সেইকাৰণে আজি লগ ধৰিবাক গেলি যাই আছো। মানে ৰাতি গেলিতো লাগাল পাম না, ক'ত যাবি আজি অলপ লাগ ধৰি কেনে মানে কথা বতৰা সুধিব লাগিব আৰু কেনেকৈ থাকে মানে কি আৰু। আমি এতিয়া সখী ঠেক গেলি যাম, তাৰ পৰা জীৱন ধ্বংস কৰা সখীক লগত ল'ম, লৈ কেনে তাতে যাম। কেনাই জীৱন ধ্বংস কৰা সখীক তাত যাই আছো আমি এতিয়া। বাপৰে বাপ, 11 টকা থাকিলেও 10টো খায় গাইছ। কেনাই সখী মানে শত্ৰুব নেদব গাইছ, মানে কি ক'ব আংলা হৈ গৈছে। তাৰ লগ লাগাৰ পাই মই গাইছ ভিক্ষাৰী হৈ গৈছো হে গাইছ। আমি এতিয়া পাই গেলো খাজধাৰা মন্দিৰ হয়দি যায়, মানে এইটো খাজধাৰা আশ্ৰম মানে এখন দেখছি না, ভালকে চাই লওক। আমি এতিয়া যাই আছো বিকাশ ভাই আৰু মই। আমিতো মানে কানা হৈ গৈছো হে গাইছ, কি ক'ব। পোহৰ আছে দিয়ক বহুত, চাই লওক পোহৰ আছে, মানে কলা চচমা না, সেইকাৰণে মানে আন্ধাৰ আন্ধাৰ দেখা হৈছে। এইটাতে মানে ৰাতি হৈছে গাইছ। তো গাইছ আমি এতিয়া ফাইনেলি পাই গেলো জীৱন ধ্বংস কৰা সখীহঁতৰ গাঁওখান বেলচৰৰ এখন হৈছে থানা গাইছ। সখীর ঘর পাই গেলু ভাল, এই পিছে মাল যে জীবনটো গোটেই বরবাদ করে দিছি ধর, আমার একদম বরবাদ করে দিছি ধর। কি বরবাদ করলো কথাটো নিশ্চয় শুনছিলে, আমি বহু মানে দিন আগতে বহুত মাহ গেল গৈছিলোঁ, সেই দাদাজনক দিছিলোঁ কিন্তু নাপালোঁ। কাৰ কথা কৈ আছোঁ নিশ্চয় আপোনালোকে গম পাইছে, হয় সেই সৰ্থেবাৰীত আছিল না, সৰ্থেবাৰীত থকা নদীপাৰৰ কাষত থকা ব্যক্তিজন। এতিয়া তেওঁক কৈ দেখি যাই আছোঁ, আপোনালোকে মানে চাওকচোন আজি বা লগ পাং নাপাং তাৰমানে ৰিক্স গাইছ। কি ক'বা আজি পাবা লাগে, আজি পাবা লাগে, সেইকাৰণে গধূলা ওলাই আহিছো মানে। আৰু ৰখিম 9টা 10টাত গেলি হ'লেও ৰখিম, লগ পাওঁ নেকি আজি। মানে তাক কথাখিনি জানিব লাগিব মানে। আমি মন্দিৰ পালোঁ দেই, কম বাবা একবাৰে হেৰিক দেখাই দিলি হ'ল আমাৰ বস্তু দে হাইটো দে হাইটো দে কিয়া আমৰে আৰু অ মানে আৰু কি জানে নাই অ মুখত দেখি চালিও খাওঁতে মানে যেতিয়া তেতিয়া নহয়, এটা টাইম আছে, সেইটো বস্তু ফাংচনত হয়। কি জাগা নাজানো, মানে ধৰাষাৰ বৰষুণ মাত দিলে আগে চাকছো। এইবিলাক চব কাৰ কাৰণে হৈছে জানে না? জীৱন ধ্বংস কৰা সখীৰ কাৰণে। কিবা ক'ব? কি চাই আছে বিকাশ? কিবা কবি? কি কবি অনুভৱ গাইছ। আমি ফাইনেলি পাই গেলো মানে সেই দাদাটোৰ জাগা। এই সেইডাল যে গাছ সেইডাল তাতে থাকে মানে, আৰু মানে বৰষুণ দিলে ইয়াতে থাকে কিজানি। এতিয়া তাকে গেলি যাইছে আৰু বস্তু কাষত গেলি গাইছ। আমি মানে ফাইনেলি দাদাৰ ওচৰত আহি পালোঁ, অলপ আন্ধাৰে হ'ল। এডালে গাছ দেখছি না, আৰু মানে এইটো দাদা বহি আছে তাতে। মাতলো বহুত কিন্তু মাতা নাই দাদাই। অ দাদা, দাদা, অ দাদা। মানে কাপোৰ চাপোৰ ইয়াতে থৈ দিয়ে, এইগিলা দেখছি না চব। এইগিলা স্পৰ্টিং চাৰ্ট মানে, আৰু দাদাজন হৈছে এইজন মানে। দাদা মানে আপুনি এনেকে থাকে গিয়া কেইমাহ মান হ'ল? 20 টকা এটা দিলে হ'ল। 20 টকা দিম দিয়ক। কিবা খাব নেকি আৰু? 20 টকা এটা দিলে হ'ল। আপুনি কি ৰাতি ইয়াতে থাকে নেকি দাদা? ইয়াতে থাকে কেইমাহ মান হ'ল ইয়াতে? আপোনাৰ জাগা আছে মানে, আমি ঘৰটো বানাই দিম। ক'ৰবাত জাগা আছে নেকি আপোনাৰ? আছে, ইয়াতে দিম নেকি? ইয়াতে দিম নেকি আপোনাক, মানে এটা ঘৰ বনাই? পইচাটো দিম, পইচাটো দিম। থকাৰ কাৰণে আমি ঘৰ এটা বনাই দিব খুজিছো মানে। 20 টকা এটা দিলে হ'ল, ঘৰ নালকে বনাই দিবা। তাৰপিছত কম 20 টকাটো দিলো। কেছ পইচা 20 টকাও নাই না কিমান দোকানত, 5 টকা মান আছে। বাকী কিবা খাই যদি আৰু আনি দিওঁ দোকানৰ পৰাই।
কিবা খাব নেকি কওক? কওক কি খাব? আমলেট দুটা আমলেট আৰু কিবা খাব? ব্ৰেড আনলে এখন নিৰ্ভৰ কৰকচোন ভিডিঅ'ত আমলেট আৰু ব্ৰেড। এখন নিৰ্ভৰ কৰক ভালকৈ হৈছে নে? তো মানে আপুনি ইয়াতে যে থাকে মানে কি কাৰণটো কি মানে এনেকৈ দি আছে লৈ হোৱা মানে এনেকৈ দি থাকে মানে কাৰণটো আপুনি যদি ক'ৰবাত জাগা আছে বা আমিয়ে ঘৰ বান্ধি দিম। কি কৈছে দাদা? বাকী আপুনি ভাত চাত খাইছে না খনাই? খোৱা লোৱা ক'ত কৰে আপুনি? খনাই আপুনি মানে কি এনে খালি ক'ত খায় ভাত? হোটেলত খায় না কি ৰান্ধে ইয়াতে? হোটেলত খায়। আপুনি এনে কিবা এতিয়া কাম চাম কৰে না নকৰে? ইয়াতে আছে। মানে সেইদিনা আমি আৰু একদিন আমি দুয়ো মানে দিনত আছিলোঁ, আপুনি নাছিল। আপোনাক অলপ ৰখিলোঁ, আমি 2-3 ঘণ্টা ৰখছোঁ, কিন্তু কাষৰ মানুহ সোধাওঁতে কৈছে আৰু মানে তেওঁ গধূলি আহে, দিনত নাথাকে মানে। তো গাইজ কি ক'ব, দাদাটো এনে মানে ইমান ধুনীয়া মানে দেখা নাই মানে কি ক'ব, কি কাৰণত এনেকৈ আছে মানে দাদাই জানিব। 20 টকা দিম বাৰু, আমলেট খাব আৰু আমলেটো দি আছোঁ। আমলেট দিম 20 টকা দিম। আমি আমলেট লৈ আহোঁ, ইয়াতে থাকিব, ক'তো নাযাব। আহি আছোঁ, সেই ডিমা আমলেট লৈ ল'লোঁ, দাদাক গেলি তো এতিয়া বল আহ। আমলেটটো কওকচোন। আমলেটটো খাওক। আমলেট জুৰে যাব দাদা, ঠাণ্ডা হ'লে বেয়া হৈ যাব। আমলেটটো খাই লওক, ঠাণ্ডা হ'লে বেয়া হ'ব মানে। আপুনি কিমান দিনৰ পৰা ইয়াতে থাকে দাদা? হ'ব দেখোন। তো গাইজ দেখাই পাইছি, এইটো দাদা বহু কথা সুধিলোঁ, ক'লাক বাৰু। বাকী কাপোৰ থোৱাটো এইগিলা ফাৰ্ষ্টতে দেখাই দিছোঁ, দেখাই পাইছি এইগিলা এনেকৈ থাকে। তো দাদা আমি এতিয়া যাওঁ, পাছত আহিম। যদি এখানি দেৰি হয় ঘৰটো বনাই দিম আৰু। এতিয়া যাওঁ আমি, ভালকৈ থাকিব খালি, আমি আহি থাকিম। তো গাইজ আপোনালোকে মানে আৰু গমেই পাইছে মানে কথা বাতৰাই মানে অলপ মাথাটো দুখ আছে গাইজ। কিবা মানে এনেকুৱা টেনশ্যন আছে আৰু আপি চাপিৰো হ'ব পাৰে, ঘৰৰো মানে ভালকৈ যিহেতু খুলি ক'ব খোজা নাই আৰু, কিন্তু টেনশ্যন আছে আৰু গাইজ, মানে মাথাৰ দুখ আছে আৰু। গাইজ আমি যাই আছোঁ এতিয়া, মানে ঘৰলৈ যাই আছোঁ নহয়। এইপিনে দেখাই দিয়ক আমাৰ ছাৰক, দেখাই দিয়ক গানটো বেমাৰ জন্মৰ সন্মুখতে আৰু কি বেয়া ৰাতি ৰাতি ৰাতি